প্ৰাৰ্থী তালিকা দ্বিতীয়খনৰ প্ৰকাশ কৰিলে, দ্বিতীয় প্ৰাৰ্থী তালিকা কেতিয়া প্ৰকাশ কৰিলে? কালিলৈকে আমাৰ 64 কেণ্ডিডেটৰ প্ৰাৰ্থী তালিকা কমপ্লিট হ'ল। আজি আৰু 10জনমান প্ৰাৰ্থী সমষ্টিৰ প্ৰাৰ্থী আহি আছে। গতিকে 75ৰ পৰা 80ৰ ভিতৰত আমাৰ নিৰ্বাচনৰ সমষ্টি ইতিমধ্যে আমাৰ যোগাযোগত আছে বা আমি নিৰ্বাচিত কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিবৰ কাৰণে সুযোগ লাভ কৰিছোঁ। 75 to 80ৰ ভিতৰত হ'ব। তো গতিকে সেই কাম চলি আছে। আজিৰ ভিতৰত আমি তৃতীয়খন তালিকা প্ৰস্তুত কৰিম আৰু কাইলৈ বা পৰহিলৈ ফাইনেল লিষ্টখন প্ৰকাশ কৰিম। যোৰহাটত প্ৰাৰ্থিত্ব আগবঢ়াব নে আপোনালোকে? যোৰহাটত মই কালি এটা লিখিতভাৱে প্ৰস্তাৱ আমাৰ দললৈ প্ৰেৰণ কৰিছোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিব নালাগে। আজি সেই সম্পৰ্কে আজি সন্ধিয়া আমাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকত যদি আমাৰ দলে এগ্ৰী কৰে তেতিয়াহ'লে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী আমি নিদিওঁ। গৌৰৱ গগৈ বিধানসভাত অহাটো মই বিচাৰোঁ। আমাৰ বিধানসভাৰ মান উন্নত হ'ব লাগে। আমাৰ 126জন বিধায়ক যদিও বিধানসভাত থাকে, 126জন মানৰ ভিতৰত 6জন মানেহে অকল বিধায়কৰ কাম কৰিব পাৰে। মানে বিধায়কৰ প্ৰথম কামটো হ'ল বিধান ৰচনা কৰা, আইন প্ৰণয়ন কৰা। লেজিছলেটিভ এছেম্বলি আইন সভা বুলি কোৱা হয়। আইন প্ৰণয়ন কৰিবলৈ হ'লে বিধায়কজনে সংবিধানখন মুখস্থ থাকিব লাগিব। কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটছবিলাক খুব ভালকৈ পঢ়া হ'ব লাগিব। আইন কানুনৰ জ্ঞান থাকিব লাগিব। কিন্তু 99.9% বিধায়কৰে অসমত সেই জ্ঞানটো নাথাকে। সেইকাৰণে যোৱাবাৰ যদিও কংগ্ৰেছৰ 29জন বিধায়ক জিকিছে, আপুনি দেখিব যে তেওঁলোকে বিশেষ কণ্ট্ৰিবিউশ্যন আছাম এছেম্বলিলৈ আগবঢ়াব পৰা নাই। সেইকাৰণে গৌৰৱ গগৈ আহিলে, তেওঁ যিহেতু লোকসভাত আছিলে, গতিকে নিশ্চিতভাৱে তেওঁ নিজে প্ৰাইভেট মেম্বাৰ্ছ বিল যদি বাহিৰত থাকে তেতিয়াহ'লে প্ৰাইভেট মেম্বাৰ্ছ বিল আনিব পাৰিব আৰু যদি চৰকাৰ কৰে তেতিয়াহ'লে তেওঁ দৰকাৰী আইন আনিব পাৰিব। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ অসম বিধানসভালৈ অহাটো খুব প্ৰয়োজন। সেইকাৰণে মই গৌৰৱ গগৈক বিধানসভালৈ অহাটো বিচাৰোঁ। কিন্তু একেটা সময়তে মই কওঁ যে গৌৰৱ গগৈৰ সমষ্টি নিৰ্বাচনটো বহুত ভুল হৈছে। মই যিমান দূৰ জানো, কালি মোৰ যোৰহাট জিলা কমিটিখন আহিছিলে আমাৰ ৰাইজৰ দলৰ যেতিয়া যোৰহাট জিলা কমিটিখনৰ লগত বহিছোঁ, তেওঁলোকে মোক বাৰম্বাৰ কৈছে যে কংগ্ৰেছৰ স্থিতি, সাংগঠনিক স্থিতি মানে যোৰহাটত একদম সাংঘাতিক বেয়া। আচলতে গৌৰৱ গগৈয়ে মোক তেওঁলোকে কৈ আছে যে গৌৰৱ গগৈ টিয়কত খেলিব লাগিছিলে, নহ'লে তিতাবৰত খেলিব লাগিছিলে, নহ'লে আটাইতকৈ ভাল সমষ্টিটো তেওঁৰ কাৰণে মাহমৰা আছিলে। কিন্তু যোৰহাট সমষ্টিটো তেওঁ চুজ কৰি ল'লে। কিন্তু যোৰহাট সমষ্টিটোত মোক যোৰহাট জিলা কমিটিয়ে, আমাৰ জিলা কমিটিয়ে কোৱা মতে কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি একেবাৰে কম আৰু সেইকাৰণে এইটো এটা অত্যন্ত চেলেঞ্জিং চিট হয়। আৰু যিহেতু মোক জিলা কমিটিয়ে ক'লে যে সেইটোত গৌৰৱ গগৈৰ অলপ প্ৰব্লেম আছে, সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ মোৰ পিনৰ পৰা প্ৰস্তাৱ পঠিয়াইছোঁ যে গৌৰৱ গগৈক জিকোৱা দৰকাৰ আৰু সেইকাৰণে গৌৰৱ গগৈক এবাৰ যাতে নাহাৰে তাৰ কাৰণে আমি আমাৰ পিনৰ পৰা মানে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বন্ধ ৰাখিম। সেইটো মানে মই প্ৰস্তাৱহে দিছোঁ দেই, এতিয়ালৈকে পাছ হোৱা নাই। মই দললৈ প্ৰস্তাৱ দিছোঁ আৰু মোক দলে জনাইছে যে আজি দলে এই সম্পৰ্কে এখন মিটিং কৰিব আৰু তাৰ পাছতে সিদ্ধান্ত দিব। এই ক্ষেত্ৰত বহুতে কৈছে, মই আৰু এটা কথা ক'ব খোজোঁ যে আপোনাৰ মইতো ভাবোঁ যে গৌৰৱ গগৈয়ে ডাইৰেক্টলি যদি মোক ৰিকুৱেষ্ট কৰে, তেওঁ যদি পোনপটীয়াকৈ তেওঁ অনুৰোধ কৰে, তেওঁ অনুৰোধ বৰকৈ নকৰে, তেওঁ অকণমান অহংকাৰত থাকে, তেওঁ মানুহলৈ ফোন চোন নকৰে আৰু ফোনো বৰকৈ নধৰে। কিন্তু তেওঁ যদি মোক পোনপটীয়াকৈ কয় তেতিয়াহ'লে আমাৰ দলৰ যিটো ছেটআপ আছে, আমাৰ দলৰ তেওঁলোকতকৈ ভাল ছেটআপ আছে যোৰহাট সমষ্টিটোত। আমাৰ দলৰ ছেটআপটোৱে তেওঁক সহায় কৰি দিবলৈ মই অনুৰোধ কৰিম, যদিহে তেওঁ পোনপটীয়াকৈ মোক অনুৰোধ কৰে। তেওঁ নিজে যদি মোক অনুৰোধ কৰে তেতিয়াহ'লে মই যোৰহাটত যাতে মানে মোক আমাৰ যোৰহাট জিলা কমিটিয়ে বাৰম্বাৰ কৈ আছে
যে যোৱা সময়বিলাকত যিমানবিলাক যোৰহাটত প্ৰগ্ৰেম হৈছে ইউনাইটেড প্ৰগ্ৰেম সেই আটাইবিলাকতে কংগ্ৰেছ দলৰ স্থিতি অত্যন্ত দুৰ্বল আছিলে আৰু আমাৰ দলেহে তাতে লিড লৈ আছিলে যোৰহাট নগৰখনত গতিকে মই আমাৰ দলৰ যেতিয়া জিলা সমিতি আহিছে জিলা সমিতিৰ নেতৃবৰ্গক মই কৈছিলোঁ যে যদি গৌৰৱ গগৈয়ে মোক ফোন কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে গৌৰৱ গগৈৰ কাৰণে লাগি দিব লাগিব এতিয়া গৌৰৱ গগৈয়ে নিজে যদি অহংকাৰটো ত্যাগ কৰি মোলৈ ফোন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি সহায় কৰি দিম এই ক্ষেত্ৰত বহুতে কৈছে যে আপুনি প্ৰাৰ্থিত্ব নিদিয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাটত শিৱসাগৰত আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব নিদিবলৈ কাৰণে আপুনি এইটো কৰিছে নেকি নাই মই আপোনালোকক এবাৰ হ'লেও কৈছোঁ জানো মই এবাৰ হ'লেও কৈছোঁ জানো যোৱাবাৰতো আপোনালোকে নিশ্চয় দেখিছে যে মই জেলত আছোঁ অসমৰ মানুহে মোক মানে কিমান মৰম কৰিছে নিজে নিজে গৈ মোৰ কাৰণে কেম্পেইন কৰি মোক জিকাইছে হয়নে নহয় যোৱাবাৰতো আমাৰ শিৱসাগৰত একোৱেই নাছিলে আমাৰ সংগঠন একো নাছিলে বুথ কমিটি এখনো নাছিলে তো তাত গোটেই অসমৰ মানুহে গৈ মোক জিকাইছে আৰু শিৱসাগৰৰ ৰাইজৰ আশীৰ্বাদত শিৱসাগৰৰ ৰাইজৰ ভালোবাসাৰ কাৰণে শিৱসাগৰৰ ৰাইজৰ মৰমত মই তাত জিকিছোঁ আৰু যোৱাবাৰ তেওঁলোকে মোৰ বিৰুদ্ধে যি সময়ত মই জেলত আছিলোঁ তেতিয়াও কংগ্ৰেছে মোৰ বিৰুদ্ধে কেণ্ডিডেট দিছে এইবাৰ কেণ্ডিডেট দিলেও মোৰ আপত্তিয়ে নাই মই একবাৰৰ কাৰণে আপোনালোকক কোৱা শুনিছে নেকি মইতো কৈছোঁ যে যদি শিৱসাগৰলৈ আপোনাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহে তেতিয়াহ'লে মই ভাল পাম আৰু একেটা সমষ্টিতে যদি কংগ্ৰেছৰ গৌৰৱ গগৈ যায় তেতিয়াহ'লেও মই যুঁজি ভাল পাম মই অহংকাৰ কৰি কোৱা নাই একো দেই মানে মোৰ কথাটো হ'ল যে নিৰ্বাচন যেতিয়া খেলিছোঁ তেতিয়াহ'লে এইটো মানে সেইটো প্ৰিপেৰেশ্যন থাকিব লাগিব হাৰো বা যিকোনো ইলেকশ্যনততো সকলো মানুহ সদায় জিকি নাথাকে গতিকে মইতো ইচ্ছা কৰোঁ যে শিৱসাগৰলৈ হিমন্ত বিশ্ব শৰ্মা আহক মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰু গৌৰৱ গগৈ নিজে আহক মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মই একবাৰৰ কাৰণেও কংগ্ৰেছক ৰিকুৱেষ্ট কৰা নাই যে শিৱসাগৰত কেণ্ডিডেট দিব নালাগে একবাৰৰ কাৰণে কৰা নাই মই নিজৰ শক্তিৰে যুঁজিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকে চেষ্টা কৰিব আৰু শিৱসাগৰৰ ৰাইজৰ আশীৰ্বাদ মই জেলত থাকোঁতে যিহেতু পাইছিলোঁ আৰু এতিয়া মই গোটেই শিৱসাগৰৰ ৰাইজক যিমান পাৰোঁ মোৰ জীৱন দি সহায় কৰোঁ মই আশা কৰিম যে শিৱসাগৰৰ ৰাইজে মোক নিশ্চয় জিকাব যে মই শিৱসাগৰৰ কাৰণে মানে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব নিবিচাৰি এইটো কোৱা নাই মই জেনুইনলি গৌৰৱ গগৈক জিকাটো বিচাৰিছোঁ আৰু সেইকাৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে কেণ্ডিডেট নিদিবলৈ মই ৰাইজৰ দলক অনুৰোধ কৰি চিঠি লিখিছোঁ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কেণ্ডিডেট যদি নিদিয়ে ৰাইজৰ দলে নিদিয়াৰ সিদ্ধান্ত লয় আৰু গৌৰৱ গগৈয়ে যদি মোলৈ ফোন কৰে পোনপটীয়াকৈ তেতিয়াহ'লে মই আমাৰ যোৰহাট কমিটিখনকো গৌৰৱ গগৈৰ হৈ লাগি দিবলৈ আপোনালোকৰ দলৰ মানুহে কৈছে ৪৫টা দিন মূল্যৱান দিন আপোনালোকৰ নষ্ট হ'ল কংগ্ৰেছে মানে আমাক চাগে আঞ্চলিক দল এটা তেওঁলোকে ধ্বংস কৰিম বুলিয়ে চাগে প্লেনটো কৰিছিলে আগতেও কৰিছে আপোনাৰ ২০২১ চনত আমি উঠি আহিম বুলি ভাবি আমাক ৮টা ছিট দিয়াৰ পাছতো কংগ্ৰেছে আমাক বিট্ৰে কৰিলে বিশ্বাসঘাতকতা কৰিলে তাৰ পাছত উপ নিৰ্বাচন গোটেইকেইটাতে বিশ্বাসঘাতকতা কৰিলে MP ইলেকশ্যনত আমি সম্পূৰ্ণ ত্যাগ কৰি দিলোঁ এইবাৰ ২০২৬ বিধানসভা নিৰ্বাচনৰ কাৰণে ২ বছৰ ৩ বছৰ তেওঁলোকৰ পিছত ঘূৰি থাকোঁতে আমি কনফাইণ্ড হৈ গ'লোঁ কেইটামান সমষ্টিত আৰু লাষ্টত সেই ১৫টা সমষ্টিটো আমাক ডিষ্টাৰ্ব দিবৰ কাৰণে ৪৫ দিন আমাক ওলমাই ৰাখি লাষ্টত তেওঁলোকে আমাৰ লগত নহ'ব বুলি কৈ দিলে গতিকে কংগ্ৰেছে আমাক ঠগিলে কিন্তু ঠগন দিয়াৰ পাছতো মোৰ কিন্তু বিজেপি বিৰোধিতা সামান্যতম কম হোৱা নাই আপোনালোকে এইটো কথা বুজিব লাগিব সদায় এইটো কথা বুজি উঠিব লাগিব যে ৰাইজৰ দল অসমত বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু আপোনালোকে এইটো বুজি উঠিব লাগিব যে কাইলৈ সঁচাকৈ যদি বিজেপিক অসমৰ পৰা খেদিব লাগে পৰাভূত কৰিব লাগে উচ্ছেদ কৰিব লাগে তেতিয়াহ'লে আমাৰ নিচিনা আপোচবিহীন আঞ্চলিক দলেহে বিজেপিক খেদিব পাৰিব আৰু কংগ্ৰেছে সেইটো বুজি নুঠাটোৱে এই সময়ৰ ঐতিহাসিক ফল কংগ্ৰেছে অকণমান তেওঁলোকৰ সাংগঠনিক স্থিতি অকণমান ভাল হোৱাৰ লগে লগে তেওঁলোকে ভাবি গ'ল যে নাই আমি অকলে পাৰিম আৰু এই সময়ত অখিল গগৈ ৰাইজৰ দলৰ নিচিনা আপোচবিহীন দল এটাক আকৌ উঠি আহিবলৈ নিদিওঁ আৰু মোৰতো সন্দেহ হৈছে
যে গৌৰৱ গগৈ আচলতে 2026-ৰ কাৰণে ইলেকশ্যন খেলা নাই। আপুনি চাবচোন, চব পুতেকবিলাকক দিছে। হয় আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ পুতেক, ৰকিবুল হুছেইনৰ পুতেক, মন্ত্ৰী গৌতম বৰাৰ পুতেক, চব পুতেকবিলাকক কেলৈ দিছে বাৰু? পুতেকবিলাকক এইকাৰণে দিছে যে 31-ৰ নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈ নিজৰ টীমটো বনাই আছে। এইবাৰ তেওঁ বিজেপিক বোধহয় ৱাক অভাৰ দিব খুজিছে, বিজেপিৰ লগত যুঁজিব খোজা নাই। সেই একেটা কাৰণতে গৌৰৱ গগৈ BTAD ইলেকশ্যনৰ 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে চিট দি 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে চিট দি বিজেপিৰ কাৰণে পথ মুকলি কৰি দিব খুজিছিলে। লাষ্টত বিজেপি, কিন্তু গৌৰৱ গগৈটো 40খন আসন দিটো বিজেপিকে জিকাব খুজিছিলে। তো গতিকে মই ভাবোঁ যে এই গোটেই কথাবিলাক অসমৰ মানুহে বুজি লোৱা দৰকাৰ। কিন্তু মই তাৰ পাছতো কৈছোঁ দেই, তাৰ পাছতো কৈছোঁ, য'ত কংগ্ৰেছ যিকেইটা চিটত জিকিব বুলি ভাবোঁ, আমি একদম কণ্টেষ্টত আহি গৈছে বুলি ভাবোঁ, মই সদায় আছোঁ। কিন্তু কংগ্ৰেছে যি ধৰণে বিট্ৰে কৰিলে, তাৰ পাছত আৰু আমাৰ ইলেকশ্যনলৈ যোৱাৰ বাহিৰে কোনো বাটেই নাথাকিলে। লুৰিণজ্যোতি গগৈ কিন্তু আপোনাৰ কাৰণে হেৰি হৈছে বুলি কৈছে, মিত্ৰতাটো ভংগ। নাই কোৱা নেকি? ক'ৰবাত কৈছে জানো? মই নাই দেখা। আপুনি মিছা কথা কৈছে যেন লাগিছে। ৰুল যেনেকৈ পালন কৰিব লাগিছিলে তেনেকৈ আপুনি এইটো মিছা কথা কৈছে যেন লাগিছে মোৰ। নহয় নহয়, এইটো একেবাৰে নহয়। মই লুৰিণজ্যোতি গগৈয়ে কোৱা নাই, মই দেখা নাই। তেনেকুৱা এটা কৈছে কথা। নাই, লুৰিণজ্যোতি গগৈ কোৱা নাই, মই দেখা নাই। মই নেদেখাকৈ কেতিয়াও কথা নকওঁ, মিছা কৈ লাভ নাই। লুৰিণজ্যোতি গগৈয়ে আমাৰ বিৰুদ্ধে একো কোৱা নাই, কিন্তু আমাৰ পক্ষতো একো কোৱা নাই। আৰু এলায়েন্সটো লুৰিণজ্যোতি গগৈয়ে ইচ্ছা কৰা হ'লে ৰখাব পাৰিলেহেঁতেন, কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ আৰু নিজৰ স্বাৰ্থ চাবলৈ গৈ তেওঁ আমাক বিট্ৰে কৰিলে। আঞ্চলিক দলক একেলগ হৈ, বামপন্থী দলবিলাক, আঞ্চলিক দলবিলাক একলগ হৈ আমি কংগ্ৰেছক ঐক্যবদ্ধভাৱে কথা কোৱা হ'লে তেতিয়াহ'লে কংগ্ৰেছে মানিলেহেঁতেন। কিন্তু কংগ্ৰেছে তেওঁলোকক লগত লৈ ল'লে আৰু মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে, ৰাইজৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে। গতিকে আমাৰ বিবেচনা চলি আছে, সেইটো আমি নাজানো। আমাৰ আজিৰ দিনটোত মই মাত্ৰ এজন মানুহৰ কথা কৈছোঁ, গৌৰৱ গগৈ। মই খুব আন্তৰিকতাৰে বিচাৰোঁ যে গৌৰৱ আমাৰ বিধানসভালৈ আহক। আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে যে বিধানসভাখন অকল অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থাকে। বিধানসভাৰ অধিৱেশন হ'লে অকল দুজন মানুহৰ শ্ব'ত পৰিণত হৈ যায়। কেলে? কাৰণ বাকী বিধায়কবিলাকে তেওঁলোকে পঢ়া শুনা কৰি বিতৰ্কত অংশগ্ৰহণো কৰিব নোখোজে, বহুতে, বেছিভাগে আৰু দলগতভাৱে তেওঁলোকে যুঁজ এখন লাগিবৰ কাৰণে আগবাঢ়ি নাযায়। কিন্তু মই ভাবোঁ যে গৌৰৱ গগৈ আহিলে যুঁজখন লাগিব, কাৰণ তেওঁ লোকসভাত ৰাহুল গান্ধীৰ লগত এক্সপিৰিয়েঞ্চ হৈছে। গতিকে মই আশা কৰোঁ যে অসম বিধানসভালৈ ময়ো থাকোঁ, গৌৰৱো থাকক, আৰু হিমন্ত বিশ্ব শৰ্মাও থাকক। হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকক, আপোনাৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকক, আৰু ময়ো বিৰোধীত থাকোঁ, আৰু গৌৰৱ গগৈ চৰকাৰত থাকক। মই আশা কৰোঁ যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক, তাৰপিছত মই আৰু হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকোঁ। তেতিয়া কিমান মজা হ'ব বিধানসভাখন, হয়নে নহয়? আপোনালোকে নিজে কওক, হয়নে নহয়? আপোনালোকে কওক। গতিকে মই একদম ক্লিয়াৰ দেই, মোৰ কাৰণে একদম খাটাং কথা। কংগ্ৰেছে ভাবিছে লুৰিণজ্যোতি গগৈক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। কংগ্ৰেছে ভাবিছে মনোৰঞ্জন তালুকদাৰক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। মই তেওঁলোকৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক, আমাৰ সঁচা শুভেচ্ছা তেওঁলোকৰ প্ৰতি আছে। মই সঁচাকৈ কৈছোঁ, তেওঁলোকৰ প্ৰতি মোৰ সঁচা শুভেচ্ছা। ৰাইজৰ দলৰ 100% শুভেচ্ছা মই গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ কাৰণে 100% শুভেচ্ছা আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা পঠিয়াইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক। মই এইটো বিচাৰিম যে তেওঁলোকে চৰকাৰ গঠন কৰক আৰু হিমন্ত বিশ্ব শৰ্মাক বিজেপি চৰকাৰক পৰাভূত কৰক। আৰু তেওঁলোকে যাতে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমি যাতে বাধা নহওঁ, তাৰ কাৰণে মই চেষ্টা কৰিম যে আমি যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক গেৰুৱাৰ ক্ষেত্ৰত কংগ্ৰেছক সহায় কৰিব পাৰোঁ। এইটো চাম, কথাটো বুজা নাই। কিন্তু আপোনালোকক খালি এটা কথা কৈ থওঁ, আপোনালোকে
এতিয়াও কিছুমান মানুহে মিছামিছি বাতৰি প্ৰচাৰ কৰি আছে যে কংগ্ৰেছৰ লগত আমাৰ আলোচনা চলি আছে। যিদিনা যোৱা 13 তাৰিখৰ দিনা কংগ্ৰেছে ৰাইজৰ দলক ধিং, নাওবৈচা আৰু দলগাঁও নিদিওঁ বুলি ক'লে। এই তিনিটা সমষ্টি ৰঙানদী, আপোনাৰ দলগাঁও আৰু ধিং নিদিওঁ বুলি ক'লে। সেইদিনাৰ পৰা কোনো আলোচনা হোৱা নাই। গৌৰৱ গগৈয়ে এতিয়ালৈকে মোক এটাও ফোন কৰা নাই, জিতেন্দ্ৰ সিঙেও মোলৈ এটাও ফোন কৰা নাই। আপোনালোকৰ টিভিতে মই দেখি আছোঁ যে নাই আলোচনা মনে মনে চলি আছে। কোনো আলোচনা চলা নাই। কোনো গৌৰৱ গগৈ, কোনো জিতেন্দ্ৰ সিঙে, কোনো অখিল গগৈলৈ ফোন কৰা নাই। কালি মুখ্যমন্ত্ৰীয়ে কেইবাটাও জাতীয় সংগঠনৰ সৈতে আলোচনাত বহিছে। আচলতে এই বিষয়টো কি ক'ব? ইলেকশ্যনৰ প্ৰদ্যুৎ বৰদলৈ খুব প্ৰকাশ কৰিছে হাইকমাণ্ডলৈ। আঞ্চলিক দল হিচাপে থেংক ইউ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা 6 মাহ সম্পূৰ্ণ হ'বৰ হ'ল। এইখিনি সময়লৈকে জুবিন ক্ষেত্ৰখনৰ নিৰ্মাণৰ কাম স্থায়ীভাৱে কিবা আগবঢ়া ৰাইজৰ চকুত পৰা নাই। নিজৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ তেখেতক য'ত সৎকাৰ কৰা হৈছিল, তাত তেখেতৰ অগণন অনুৰাগী অসমৰ ৰাইজে চাকি বন্তি জ্বলায়, ধূপ জ্বলায়, গামোচা এখন দিয়ে, ফুলৰ টাব দিয়ে, যিয়ে যেনেকৈ পাৰে শ্ৰদ্ধা নিবেদিছে। আৰু আমি এতিয়া শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে এজাক বৰষুণ পৰিলেই ৰাইজৰ সেই গোটেই শ্ৰদ্ধাৰ স্থলী পানীত উটি যায়। উৱলি যোৱা ত্ৰিপালেৰে সৈতে সেই চাকি বন্তি দিয়া ঠাইসমূহ ঢাকি ৰখা হৈছিল। সেই ত্ৰিপালৰ পৰা পানী পৰিবলৈ আৰম্ভ কৰিছে আৰু পৰিৱেশ এনেকুৱা হৈছেগৈ যে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই নিজা উদ্যোগত তাত ত্ৰিপালেৰে সৈতে তম্বু তৰি ৰাইজৰ শ্ৰদ্ধাক আদৰ জনাব লগা হৈছে। আজি 6 মাহৰ পাছতো জুবিন ক্ষেত্ৰৰ এই উৱলি যোৱা অৱস্থাৰ বাবে, এই ব্যৰ্থতাৰ বাবে এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে এয়া চৰকাৰৰ অক্ষমনীয় অপৰাধ হৈছে। আৰু কোনো যুক্তিৰে সৈতে, কোনো অজুহাতেৰে সৈতে এই ব্যৰ্থতাক, এই অৱহেলাক ঢাকি ৰাখিব নোৱাৰি। একে সময়তে আমি দেখিছিলোঁ যে চৰকাৰৰ উদ্যোগত এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল। জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ, তেখেতৰ ঘনিষ্ঠ একাংশ লোক, সাংস্কৃতিক মহলৰ সৈতে জড়িত একাংশ লোকক লৈ এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল। এই নিৰ্মাণ সমিতিখনেনো এতিয়ালৈকে কি প্ৰস্তাৱ দাখিল কৰিলে, নিৰ্মাণ কাৰ্যৰ কাম কাজনো কি আগবাঢ়িছে, নিশ্চিতভাৱে কিবা তেওঁলোকে কাম কৰি আছে চাগে, কিন্তু ৰাইজে অৱগত হোৱা নাই। কাৰণ জুবিন গাৰ্গক লৈ অসমৰ লাখ লাখ জনতা, তেওঁৰ অনুৰাগী প্ৰতিটো মুহূৰ্ততে সচেতন হৈ আছে। নিৰ্মাণ সমিতিখনৰ কাম কাজনো কি আগবাঢ়িছে সেই কথাটো অলপ ৰাজহুৱা কৰিবৰ কাৰণে বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ। একে সময়তে এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হৈ গ'ল। গতিকে আনুষ্ঠানিকভাৱে চৰকাৰ থকা নথকাৰ মাজত এটা দুদুল্যমান অৱস্থাত এইটো যাতে কোনেও অজুহাত হিচাপে নলয়, আৰু এই অজুহাতত যাতে নিৰ্বাচন পৰ্যন্ত, নিৰ্বাচনৰ ফলাফল পৰ্যন্ত জুবিন গাৰ্গৰ ক্ষেত্ৰখন এই ধৰণেৰে পানীত উটি যোৱা, উৱলি যোৱা এটা অৱস্থাত অসমৰ ৰাইজে চাই থাকিবলগীয়া নহয়, তাৰ কাৰণে সকলোকে সকীয়াই দিছোঁ। আৰু চৰকাৰকো আহ্বান জনাইছোঁ যে আপোনালোকে যদি নিৰ্মাণ সমিতিয়ে এতিয়ালৈকে স্থায়ী নিৰ্মাণৰ কাৰণে কোনো প্ৰস্তাৱ দাখিল কৰা নাই, তেতিয়াহ'লে অস্থায়ীভাৱে হ'লেও অন্ততঃ ৰাইজৰ শ্ৰদ্ধাৰ জেগাখিনি, আদৰৰ জেগাখিনি এই ধৰণে পানীত উৱলি যোৱা ব্যৱস্থাটোৰ পৰা মুক্ত কৰক, পৰিত্ৰাণ দিয়ক। আৰু এটা নিৰ্মাণ কাৰ্যৰে সৈতে বাৰিষাৰ বতৰটোত যাতে জুবিন গাৰ্গ ক্ষেত্ৰখনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ৰাইজে গৈ শ্ৰদ্ধা নিবেদিব পাৰে, সেই ব্যৱস্থাটো আপোনালোকে কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ন্যায় ব্যৱস্থাটো, যে জুবিনক যদি ন্যায় নিদিওঁ ভোট নিদিব। আজিৰ তাৰিখত আকৌ কয় মুখ্যমন্ত্ৰীগৰাকীয়ে যে ন্যায় দিব আদালতে। এজন মুখ্যমন্ত্ৰীয়ে দুটাকৈ কথা কৈ ৰাইজক এক প্ৰকাৰ বিভ্ৰান্ত কৰি পেলাইছে। চাওক, ন্যায় ব্যৱস্থাটো আদালতৰ ওপৰত নিৰ্ভৰশীল, সেই কথাটো অসমৰ মানুহক বুজাই থকাৰ প্ৰয়োজন নাই। আদালতে ন্যায় দিব, কিন্তু আদালতে ন্যায় কেতিয়া দিব পাৰিব? যেতিয়া চাৰ্জশ্বিটত উল্লেখ কৰা কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত প্ৰমাণ হ'ব। দোষী আইনৰ দৃষ্টিত দোষী সাব্যস্ত কৰিব লাগিব, আৰু যেতিয়ালৈকে নকৰে তেতিয়ালৈকে SITৰ, তেতিয়ালৈকে আৰক্ষীৰ, তেতিয়ালৈকে চৰকাৰৰ দায়িত্ব শেষ নহয়। এতিয়া খুব দুৰ্ভাগ্যৰ কথা এটা আমি দেখিছোঁ যে আমি পানী নসৰকা তদন্ত, পানী নসৰকা চাৰ্জশ্বিটৰ কথা কৈ আছিলোঁ, কিন্তু তাৰ পিছতো দেখিছোঁ যে পদ্ধতিগত আসোঁৱাহৰ কাৰণে শ্যামকানু মহন্তৰ বন্ধ কৰি থোৱা বেংক একাউণ্ট খুলি দিয়া হৈছে। ইমান ডাঙৰ এখন SIT, ইমান অভিজ্ঞ আৰক্ষী বিষয়া, তাৰপিছত প্ৰচিডিউৰেল লেপছ, পদ্ধতিগত আসোঁৱাহৰ কাৰণে বেংক একাউণ্ট খুলি দিয়া হৈছে, সেই কথাটো মানুহ আশ্বস্ত হ'ব পৰা নাই। গতিকে এতিয়া চৰকাৰৰ দায়িত্ব আৰু বাঢ়িল, SITৰ দায়িত্ব আৰু বাঢ়িল। চাৰ্জশ্বিটত যিবোৰ কথা উল্লেখ আছে সেই কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰি
জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত প্ৰত্যেকটো হত্যাকাৰীক কঠোৰ আইনী শাস্তি যেতিয়া বিহিব তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে। আৰু এটা বিষয় হৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰাই এটা ৰাজনৈতিক বাতাবৰণো সৃষ্টি হৈছে। বিভিন্ন দলে শেহতীয়াকৈ কোৱা হৈছে, একাংশ দল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেওঁ অজাপৰ ফালৰ পৰা কৈছে যদিহে চৰকাৰ হয় 3 মাহৰ ভিতৰত জুবিন ক্ষেত্ৰ সম্পূৰ্ণ কৰিব। এই ধৰণৰ ৰাজনীতিলৈ মানে নিৰ্বাচনৰ ইছ্যুক লৈ জুবিন গাৰ্গক পৰিৱৰ্তন কৰাটো কিমান দূৰ? মানে অসমৰ ৰাইজে খুব সচেতনতাৰে সৈতে জুবিন গাৰ্গৰ বিষয়টো চাই আছে। ৰাইজ ৰাজপথত নাই ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি বুকুত জ্বলি থকা জুইকুৰা নিৰ্বাপিত হৈছে। এটা কথা খাটাং, জুবিন গাৰ্গ ৰাজনৈতিক হাথিয়াৰ, ৰাজনৈতিক অস্ত্ৰ কাৰো কাৰণেই হ'ব নোৱাৰিব। শাসকেই হওক, বিৰোধীয়েই হওক, কোনেও জুবিন গাৰ্গক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। জুবিন গাৰ্গ কাৰো ভোট বঢ়োৱাৰ বা কাৰো ভোট খহুৱাৰ অস্ত্ৰ হ'বই নোৱাৰে। আমি পূৰ্বতেও কৈছোঁ, আজি পুনৰ দোহাৰিছোঁ, জুবিন গাৰ্গ এটা জীয়া আগ্নেয়গিৰিৰ নাম, আৰু আগ্নেয়গিৰিত যিয়ে ৰাজনীতিৰ ৰুটি সেকিবলৈ যত্ন কৰিব তেওঁৰ হাত পুৰি চাৰখাৰ হৈ যাব, শাসকেই হওক বিৰোধীয়েই হওক। এতিয়া চাওক, প্ৰদ্যুৎ বৰদলৈ তেখেতে মাৰ্ঘেৰিটাৰ বিধায়ক আছিল, 3 বাৰ বিধায়ক হৈ তেওঁ মন্ত্ৰীও হৈছিল। কিয় মাৰ্ঘেৰিটাৰ পৰা গুচি আহিবলগীয়া হ'ল নগাঁওলৈ? কাৰণ কি? আৰু বৰ্তমান মাৰ্ঘেৰিটাৰ যিগৰাকী বিধায়ক ভাস্কৰ শৰ্মা বিজেপিৰ, তেওঁতো প্ৰদ্যুৎ বৰদলৈৰ অধীনতে কাম কৰিছিল। প্ৰত্যেকেই জানে সেইখিনি সময়ৰ, আজি যেনেকৈ আপুনি প্ৰতিদিন কাকতখন হাতত লৈছে, সেইখিনি সময়ৰ প্ৰতিদিন কাকত চালেও গম পাব যে প্ৰদ্যুৎ বৰদলৈৰ ছত্ৰছায়াত কেনেকে চিণ্ডিকেট চলাই থকা হৈছিল তাত। আৰু সেইবাবে আজিলৈকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মানে সাংসদত মাৰ্ঘেৰিটাৰ চিণ্ডিকেট সম্পৰ্কে এটা শব্দ উচ্চাৰণ কৰা নাই। মানে কি, এতিয়াও তেওঁলোকৰ মৰম আছে নেকি? বাকী প্ৰদ্যুৎ বৰদলৈ তাৰ পৰা আহিল, এতিয়া তেওঁৰ ল'ৰা গৈছে মাৰ্ঘেৰিটাত, কিয় গৈছে এই কথাবোৰ আমি জানো, আমি কম যদি প্ৰয়োজন হয়। যি প্ৰদ্যুৎ বৰদলৈয়ে বিধায়ক হোৱাৰ পূৰ্বে এটা মানে আপোনাৰ ছিংগুল BHK ৰুমত ভাড়া আছিল কমাৰ্চ কলেজৰ সন্মুখত, চিটি বাছত অহা যোৱা কৰিছিল, বিধায়ক হোৱাৰ পিছত, মন্ত্ৰী হোৱাৰ পিছত কি এনে যাদুদণ্ড পালে? তেওঁৰ পত্নীয়ে কি কৰে? ইমান ব্যৱসায় কেনেকে সম্প্ৰসাৰিত কৰিব পাৰিলে? কি কৰে? কাৰণ আজিৰ তাৰিখত প্ৰদ্যুৎ বৰদলৈ আৰু তেওঁৰ পত্নীৰ কিমান কোটি টকাৰ সম্পত্তি আছে, কেনেকে সেই সম্পত্তি উপাৰ্জন কৰিলে তাৰ তথ্য সততা আছে যদি প্ৰকাশ কৰক। ক'ত পালে এই যাদুদণ্ড? গতিকে এই বিলাসী জীৱনত আবদ্ধ হৈ থকা এনেকুৱা দুমুখীয়া ৰাজনৈতিক নেতাক আপোনাৰ কাষত নাৰাখিব যদিহে আপুনি সংস্কাৰ কৰিব খোজে। অসমলৈ অমিত শ্বাহ আহিল আৰু সেই সময়তেই গুৱাহাটী মহানগৰীৰ চাৰিওফালে বিজেপিৰ নেতা মন্ত্ৰীসকলৰ লগতে নৰেন্দ্ৰ মোদী নাইবা অমিত শ্বাহৰ যি বেনাৰ হোৰ্ডিং, যি ফটো সম্বলিত যি বেনাৰ হোৰ্ডিং চাৰিওফালে মহানগৰীত দেখা পোৱা গ'ল। এয়া আচলতে ৰাজহুৱা ধনৰ অপব্যয় নেকি বাৰু? তোমাৰ সেই যিবোৰ হৰ্ডিং যিবোৰ লাগিছে ৰাস্তাত, সেই হৰ্ডিংবিলাকৰ তলত কি লিখা আছে চাইছানে? কাৰ নাম লিখা আছে? অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আছেনে লিখা? আছে। অসম চৰকাৰৰ তথ্য জনসংযোগ বিভাগে ভাৰতীয় জনতা পাৰ্টীৰ হয় অমিত শ্বাহ গৃহমন্ত্ৰী বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তোমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, কিন্তু তেওঁলোকে যেতিয়া অসম ভ্ৰমণ কৰে সেই সময়ত কেৱল আৰু কেৱল বিজেপিৰ মন্ত্ৰী, বিধায়ক, MP তেওঁলোকৰ ছবি লগোৱা বেনাৰ তাত যে লগোৱা হয় তাৰ অৰ্থটো কি? চৰকাৰী খৰচত কি কাৰণে এজন মন্ত্ৰী আহিলে, কেন্দ্ৰীয় মন্ত্ৰী আহিলে চৰকাৰী খৰচত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা, পালি নেতা আছে তেওঁলোকৰ ছবি দি তেওঁলোকক আদৰণি জনোৱাৰ যিটো পৰম্পৰা, সেইটোৰ অৰ্থটো কি? যদি তেওঁলোক চৰকাৰী হয়, তেওঁলোক মন্ত্ৰী, গুৰুত্বপূৰ্ণ মন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, তেনেহ'লে অসমৰ বাকীবিলাকৰো ছবি লগাওক। বাকী দলৰ যদি তেওঁলোকে চৰকাৰী কথাত আহিছে তেতিয়াহ'লে চৰকাৰখনটো সকলোৰে ন? যদি চৰকাৰখন সকলোৰে নে চৰকাৰখন বিজেপিৰ দ্বাৰা, বিজেপিৰ বাবে?
চৰকাৰখন ৰাইজে বাছি দিয়া প্ৰতিনিধিৰ জনপ্ৰতিনিধিৰ চৰকাৰ আৰু সেই চৰকাৰখনে ৰাইজৰ কাম কৰাৰ কাৰণে তেওঁলোকে দল মত নিৰ্বিশেষে ৰাইজৰ কাম কৰাটো হৈছে তেওঁলোকৰ দায়িত্ব বা তাৰ কাৰণে তেওঁলোক দায়বদ্ধ। গতিকে এজন কেন্দ্ৰীয় মন্ত্ৰী আহিলে বা গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰী আহিলে, প্ৰধানমন্ত্ৰী আহিলে বা অন্য মন্ত্ৰী আহিলে, আমি ৰাস্তাত কি যুক্তিত কেৱল বিজেপিৰ নেতা পালি নেতাৰ ছবি দেখা পাওঁ আৰু সেই ছবি লগাই কিয় জনসংযোগ তথ্য আৰু অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে এই ছবিবোৰ লগাই, এই হৰ্ডিংবোৰ লগাই কেইফুট 20 ফুট 25 ফুটৰ ব্যৱধানত গোটেই মহানগৰখনত গোটেই গুৱাহাটীখনত সেই ছবিবোৰ লগাই, সেই হৰ্ডিংবোৰ লগাই তেওঁলোকে কিমান টকা খৰচ কৰে। এইটো এটা অনিয়ম হয়নে নহয়? এইটো এটা অনীতি হয়নে নহয়? এইটো এটা দুৰ্নীতি হয়নে নহয়? এইখন ছবি মই কৈছোঁ অসমৰ সময়তে কিছুদিন পিছতে তোমাৰ সেই বেংগলত পশ্চিমবংগত তোমাৰ নিৰ্বাচন হ'ব। অসমৰ পৰা মোদীয়ে পশ্চিমবংগলৈ উৰা মাৰিছিল হয়নে? এতিয়া এইখন দেখিছেনে? ইয়াত কি লিখা আছে লিখিছা? এইটো ভাৰত চৰকাৰৰ হয়নে নহয়? এই ভাৰত চৰকাৰৰ পইচা দি এই ডাঙৰ ডাঙৰ এডভাৰটাইজমেণ্ট দিয়া হৈছে নাই তাত? কি কাৰণে? নিৰ্বাচন অহাৰ কাৰণে। আৰু একজেক্টলি এই একেটা ঘটনা ঘটিছে অসমত। ঘটনা ঘটিছে অসমত আৰু সেইটো হৈছে যে চৰকাৰৰ পইচাৰে এটাটো আমি দেখিছোঁৱে যে তোমাৰ 9,000কে মহিলাসকলক পইচা দিছে। হিতাধিকাৰী স্কিমটোতো আছেই আৰু সেইটো নিৰ্বাচন অহাৰ কাৰণে বেছিকৈ পইচা দিছে। সকলো কাম সকলো কথা তেওঁলোকৰ নিৰ্বাচন কেন্দ্ৰিক আৰু সেই পইচাটো দিছে ক'ৰ পৰা? চৰকাৰী ৰাজহৰ পইচা, চৰকাৰৰ পইচা। সেয়া পইচা তেওঁলোকে ধাৰ বিত কৰিয়ে লওক বা ক'ৰ পৰা লওক, চৰকাৰী এইটোতো বিজেপি ভাৰতীয় জনতা পাৰ্টী দলৰ পইচা নহয়, চৰকাৰী পইচা। আৰু এতিয়া যিবোৰ কৰিছে এইবোৰ তথ্য জনসংযোগ বিভাগে সেইবোৰ চৰকাৰী পইচা। গতিকে চৰকাৰী পইচাৰ যোগেদি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱাটো যুক্তিসংগত হয়নে বাৰু? কিন্তু সেইটোৱে কৰি আছে তেওঁলোকে। মই দেখুৱালৈ আহিছোঁ এইখন। আৰু অসমত তেনেকুৱা অজস্ৰ যোৱা সময়ছোৱাত আজিৰ পৰা অকণমান শান্তি পোৱা যাব যে নিৰ্বাচনী আৰু তেওঁলোকেও নিৰ্বাচন আয়োগেও চব তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী সকলোকে আহিবলৈ দিব, তেওঁলোকক সকলো কাৰ্যসূচী ইয়াত ঘোষণা কৰিবলৈ দিব আৰু দিয়াৰ পিছত তেওঁলোকে নিৰ্বাচনৰ কাৰ্যসূচী নিৰ্বাচনৰ তাৰিখ তেওঁলোকে ঘোষণা কৰিব। গতিকে এইখন চৰকাৰৰ দিনত আমি কিমান চাম এই ধৰণৰ কথা, অনীতি অনিয়মৰ কথা। এতিয়া মানুহে এইটোতো এটাৰ পিছত এটাকে তেওঁলোকে কৰি আছে তেনেকুৱা ধৰণৰ কাম। আৰু আমাৰো কৰ্তব্য হৈছে এইবিলাক এটাৰ পিছত এটাকে ৰাইজক কৈ যোৱা। ৰাইজে চাব, তেওঁলোকে সিদ্ধান্ত ল'ব, তেওঁলোকে বিবেচনা কৰক। এতিয়া মই যে এইমাত্ৰ ক'লোঁ এই কথাকেইটা সঁচা নে মিছা তেওঁলোকে বিবেচনা কৰক। যে গোটেই গুৱাহাটীখনত যে এনেকুৱাকৈ হৰ্ডিং লগাইছে আৰু তাত যে তথ্য আৰু জনসংযোগ বিভাগে যে এই কামটো কৰিছে, এই কামটো চৰকাৰৰ প্ৰচাৰ হৈছে নে দলৰ প্ৰচাৰ হৈছে সেইটো বিচাৰ কৰি চাওক। অসমৰ ৰাইজে বিচাৰ কৰি চাওক, গুৱাহাটীৰ ৰাইজে বিচাৰ কৰি চাওক। মই সেইটোৱে ক'ম। মই দুখিত, সঁচাকৈ ক'বলৈ গ'লে মই যথেষ্ট দুখিত। আমি কথা দিছোঁ আমাৰ চৰকাৰ আহিলে আমি 3 মাহৰ ভিতৰত জুবিন ক্ষেত্ৰৰ আমি এনেকুৱা এটা অনুষ্ঠান কৰিম, এনেকুৱা সৃষ্টি কৰিম যাৰ ফলত সকলোৱে গৌৰৱ অনুভৱ কৰিব পাৰে আৰু এনেকুৱা এটা অনুষ্ঠান য'ত সকলোৱে মিলি জুলি অসমৰ ৰাইজৰ পাব্লিক প্ৰজেক্ট এটা হ'ব, এটা ৰাইজৰ অনুষ্ঠান হ'ব, চৰকাৰী অনুষ্ঠান নহয়, ৰাইজৰ অনুষ্ঠান হ'ব। এনেকুৱা এটা সংকল্প লৈ সপোন লৈ আমি জুবিন ক্ষেত্ৰৰ বাবে আমাৰ ফালৰ পৰা যি কৰিবলগীয়া আছে আমি কৰিম।